আমগুৰিৰ দামতি লোণপুৰীয়াত অঘটন সংঘটিত হৈছে। বাঢ়নী পানীত উঠি গ'ল এজন লোক। হাঁহৰ পোৱালি আনিবলৈ গৈ উঠি গ'ল বাঢ়নী পানীত। বৰ্তমানে উদ্ধাৰ হোৱা নাই লোকজন। সন্ধানহীন হৈছে নামটিৰ নতুন লোণপুৰীয়াৰ ৰাজেন হাজৰিকা ওৰফে দুদুকন। লোকজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। আমি উল্লেখ কৰিছো আমগুৰিৰ নামটি লোণপুৰীয়াত এই অঘটন সংঘটিত হৈছে। বাঢ়নী পানীত উঠি গৈছে এজন লোক। হাঁহৰ পোৱালি আনিবলৈ গৈ উঠি গ'ল বাঢ়নী পানীত। বৰ্তমানে উদ্ধাৰ হোৱা নাই লোকজন। সন্ধানহীন নামটিৰ নতুন লোণপুৰীয়াৰ ৰাজেন হাজৰিকা বুলি জানিব পৰা গৈছে। লোকজনৰ সন্ধানত ইতিমধ্যে উদ্ধাৰ অভিযানকাৰী দলে অব্যাহত আছে উদ্ধাৰকাৰী দলৰ সেই উদ্ধাৰ অভিযান। ৰাজেন হাজৰিকা প্ৰিয়া গাঁৱৰ ৰাজেন হাজৰিকা তেওঁ হাঁহ খেদিবলৈ আহিছিল ঘৰৰ পৰা। হাঁহ খেদিবলৈ আহোঁতে মানে পানীত ডুব গ'ল, মানে প্ৰায় 11মান বজাতে। এতিয়া তাৰ পৰা ৰাইজে যোগাযোগ কৰি থানাৰ লগত যোগাযোগ হ'ল। হোৱাৰ লগে লগে দুবাৰো আহিছে বুলি ক'লে, কিন্তু এতিয়ালৈকে দুবাৰো অহা নাই। উদ্ধাৰকাৰী দল এটাহে আহিছে, ফায়াৰ। সেইটো কাৰণে ৰাইজ অকণমান ক্ষোভিত হৈছে। এতিয়া দুবাৰো দল আহে নাহে এতিয়ালৈকেতো ফায়াৰ দলটোৱে অকণমান চাওঁ বুলি কৈছে। কি কৰে এতিয়ালৈকে